নমস্কাৰ কিয়কল প্ৰিয়ংকা স্মল ৱৰ্ল্ড চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি হৈছে বুধবাৰ আৰু এতিয়া ৰাতিপুৱা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে কাইলৈৰ পৰা আমাৰ ৰিহানৰ স্কুল আৰম্ভ হ'ব, গতিকে ভাবিছোঁ যে মাক হিচাপে মইনো কি ৰেডি কৰিছোঁ সেইখিনি লৈ এটা ভিডিঅ' বনাই ৰাখোঁ। জীৱনত চাই থাকিবলৈ ভাল লাগিব, যেতিয়া ডাঙৰ হ'ব তাক দেখুৱাম। তো বস্তু সকলো অনা হৈ গ'ল, কি আনিলোঁ কি নাই সেই গোটেইখিনি আপোনালোকক দেখাম। তাৰ আগতে বলক যাওঁ পাকঘৰৰ কামখিনি আজৰি কৰি আহি গোটেইখিনি আপোনালোকক দেখুৱাই যাম। তো মাক বাপেক হিচাপে আচলতে প্ৰথম দিনটো সকলোৰে বাবে প্ৰিয়। আমাৰ দিনত মাহঁতৰ ভিডিঅ' নাছিলে, সেইকাৰণে হয়তো লোৱা নাছিলে, ফটো তুলি থৈছিলে। তো মই যিহেতু আমাৰ দিনত আছে সুবিধা, আমি ব্যৱহাৰ কৰিব লাগে, হয় নাই ৰিহান? এইবিলাক এইটো আমাৰ হিৰগুটিয়ে মানে কালি স্কুল যাবলৈ একদম পগলা হৈ আছে, আৰু সোমবাৰৰ পৰাই পগলা হৈ আছিলে। কিন্তু আমাৰ তিনিচুকীয়া বতৰ ইমানেই বেয়া, তো সি যোৱা নহ'ল, মানে বৰষুণ দি আছিলে। আজি অকণমান ভাল কৰিছে, কালি বৃহস্পতিবাৰ যিহেতু ভাল দিন, শুভ দিন, সেইকাৰণে কালিৰ পৰা দিয়া যাব। বলক আজি ভিডিঅ'টো চাই যাব। ইয়াতে মই তাৰ লগত অকণমান সময় দিছোঁ পাকঘৰলৈ যোৱাৰ আগতে। তাৰমানে কি, এইখিনি যিহেতু এই বস্তুখিনি যিখিনি দেখিছে সেইখিনি একেবাৰে নতুন, যেনেকৈ বেগ, তাৰপিছত ৱাটাৰ বটল, টিফিন, এই গোটেইখিনি নতুন। তো যিহেতু সি আগৰ তাৰ বস্তুখিনি চেঞ্জ হৈছে, সেইকাৰণে তাক অকণমান কেনেকৈ খুলিবা কি সুধিছোঁ। কিন্তু ইও কম নহয়, মই যদি ডালে সিও পাতে সি একেবাৰে বটলটো খুলি দেখুৱালে কেনেকৈ খুলিব। টিফিনটোও ঠিক তেনেকৈ মই দেখাই দিছিলোঁ, এইটো তোমাৰ হয়, তুমি বেলেগৰ নল'বা। এনেই তাত আণ্টিহঁতি থাকে, হ'লেও আৰু অলপ সুবিধাৰ কাৰণে তাক দেখাই দিছোঁ। নিজৰ বস্তুকেইটা চিনি পাই থ'লে ভাল হ'ব, কেনেকৈ খাব সেয়াও দেখাইছে সি। তো সেইখিনি তাক কৰি দিছোঁ যাতে তাৰ একো অসুবিধা নহয়। এতিয়া বলক আৰু অকণমান দেখাওঁ। আৰু বেগটো কেনেকৈ খুলিবা দেখাই দিয়া। তো এইখিনি গোটেইখিনি বুজাই বঢ়াই তাক এতিয়া ইয়াতে ৰাখি কিনে মই যাম পাকঘৰলৈ। আজি পাকঘৰত একেবাৰে চিম্পুলকৈ বনাম, যিহেতু কালি দিনটোৰ কাৰণে ময়ো বহুত মানে ৰেডি হৈ আছোঁ, সেইকাৰণে আজি বেছি টাইম পাকঘৰত ৱেষ্ট নকৰোঁ। এইফালে দাইল গৰম কৰিছোঁ, আৰু এইফালে কণী অকণমান চিম্পুলকৈ শুকানকৈ ভাজি দিম। কণী যে বিলাহী আৰু পিঁয়াজৰ লগত ভাজে তেনেকৈ। আৰু ইয়াক জল্দি খুৱাই মেলি আজৰি কৰি শুৱাই দিম, কাৰণ যিহেতু কালি ৰাতিপুৱা সি অলপ সোনকালে উঠিব লাগিব, সেইকাৰণে এতিয়া এইখিনি আজৰি হৈ বলক এতিয়া নেক্সট দিন যাম। এইখিনি আছিলে ৰাতিৰ ফুটেজ, যেতিয়া আপোনালোকক দেখাওঁ ৰাতিপুৱা। নো আই দেহা মানুহ উঠা বাবা, উঠা। কিয়? গুড মৰ্ণিং, ৱেক আপ। উঠা। সি উঠিলে যেন তেন, এনেই সিমান সোনকালে উঠাৰ এটা অভ্যাস নাই, যিহেতু গম পায় আপোনালোকে, সেইকাৰণে অলপ মনটো মৰি আছে। কিন্তু আজি ৰ'দো নাই, একদম তিনিচুকীয়া বতৰ বহুত বেয়া, তাৰমানে একেবাৰে ঠাণ্ডা, বেলেগ একদম গা হিৰহিৰাই যোৱা ঠাণ্ডা পৰিছে। হ'লেও আজি পঠিয়াম বুলি ভাবিছোঁ, যেতিয়া পঠিয়ামেই এইফালে ইউনিফৰ্ম, বেগ আৰু টিফিন বক্স গোটেইখিনি উলিয়াই লৈছোঁ। আগতে যিটো আপোনালোকে ৱাটাৰ বটল দেখিছিলে, সেইটো কালি এতিয়া ভাগি পেলালে সি ওপৰৰ পৰা মাৰি, এইটো নতুনকৈ আকৌ দেউতাকে এতিয়া আনি দিছে। এইফালে হেংকি এখন দি দিছোঁ, ভিতৰত জাষ্ট ছবি মানে ড্ৰয়িং বুক থাকে যে, তেনেকুৱা ড্ৰয়িং বুক এখন দিছোঁ, যিহেতু তেওঁলোকৰ এতিয়ালৈকে বুক অহা নাই। এনেই যিটো ছেশ্যন আছে সেইটো 1 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব, কিন্তু মই এতিয়া জাষ্ট এডজাষ্ট হ'বলৈ তাক পঠাই আছোঁ, কেলৈ মোৰো স্কুল থাকিব। সেইকাৰণে দুইটাই মিলাই মেলি ভাবিলোঁ আমি দুইজনে যে অকণমান সোনকালৰ পৰা পঠিয়ালে তাৰ একো দিগদাৰ নহয়। আৰু এইফালে চাহ দি থৈছোঁ, আমাৰ ৰিহানে সৰুৰ পৰা চাহ খায়, দেউতাকেও ইমান সোনকালে নুঠে, সেইকাৰণে তেওঁ অলপ চলপ দিগদাৰ পাই আছে। এইফালে এতিয়া তাক গা ধুৱাবলৈ লৈ যাব লৈছোঁ। সি গা ধুই বিৰাটেই ভাল পায়, খালি আজি অলপ আমনি কৰিছে। তো ই ভাবি আছে যে ইমান সোনকালে কেলৈ গা ধুব গৈছে, যিহেতু বহুত ঠাণ্ডা পৰিছে তিনিচুকীয়াত। যিসকল তিনিচুকীয়া ওচৰে পাজৰে আছে তেওঁলোকে গম পায়। এতিয়া মই লৈ যাম তাক ধাম ধুম, আৰু মোৰ ভেজটো আপোনালোকে একদম ইগন'ৰ কৰিব। মই এনেকৈ একদম ৰাতিপুৱা গাটো তিয়াই ধাম ধুম এনেকৈয়ে থাকিলোঁ, আৰু জানেই নতুন দিন যিহেতু। আৰু এইফালে তাক গা ধুৱাই আনিলোঁ, এতিয়া তেল টেঙা সানি একদম নিপুতল কৰি লৈছোঁ, মূৰ চূৰ চব ধুৱাই দিলোঁ একেবাৰে। এতিয়া 8টা বজাই নাই, তাৰ আগতে আমি পূৰা ৰেডি হৈয়ে গ'লোঁ। আৰু সিও বিৰাট ভাল পাইছে স্কুল যোৱালৈ, তাৰ বহুত হেঁপাহ। ইয়াৰ ড্ৰেছযোৰ আপোনালোকে এতিয়া দেখিব, ৰেড কালাৰৰ চেক চাৰ্ট হয়, ব্লু পেণ্ট, তাতে অকণমান ৰেডৰ হেৰি আছে। ড্ৰেছটো মোৰ বহুতেই প্ৰিয়, সদায় ঘৰৰ আগৰ পৰা দেখিয়ে থাকোঁ, ল'ৰা ছোৱালীবোৰ মৰম লাগে, সেইকাৰণে মই এইখন স্কুলত দিলোঁ। সদায় দেখি থাকোঁ ন স্কুলখন, বহুত ভাল লাগে আচলতে মোৰ, সেইকাৰণে। তো এতিয়া তাক ৰেডি কৰি লৈছোঁ, আৰু দেউতাকেও অলপ চলপ সহায় কৰি দিছে, গৰম পানী ঠাণ্ডা কৰি ভৰাই মেলি দিছে। আৰু এতিয়া তাক ৰেডি কৰি মেলি আপোনালোকক নেক্সট দিন দেখাই আছোঁ। এয়া ওলাই মেলি সম্পূৰ্ণ ৰেডি, ডাইৰেক্ট লৈ আহিছোঁ তাক মা দেউতাক সেৱা কৰিবলৈ ইটো ঘৰলৈ। তাৰমানে এফালে দেউতাক সেৱা কৰিলে, তাৰপিছত ইফালে গুচি যাব লৈছিলে, আকৌ এইফালে মাতি আনিলোঁ, এইফালে মাকো সেৱা কৰি লৈছে ধুনীয়াকৈ। আচলতে এইবোৰ সৰুৰ পৰা শিকালে তেওঁলোকৰ ডাঙৰ হ'লে এইটো অভ্যাস থাকি যাব। আৰু মোৰ মুখত বাৰে অকণি বৰ্তা ওলাই আছে, যিহেতু বৰ্তা এতিয়া নাই, হ'লেও বাৰে ওলাই আছিলে, ব'লা অকণি বৰ্তা বুলি, সেইকাৰণে কৈ দিছোঁ। এতিয়া এয়া আইতাকো সেৱা কৰিলে,
এতিয়া কৈছোঁ দেউতা বহি আছে, দেউতাকো কৰি আহা। দেউতাকে কৈছে দেউতাকো নালাগে কিন্তু নহয়, মই কৈছোঁ এইখিনি কৰি দিয়ক। আৰু ইজন ককা নাই, বাহিৰতে থাকিলে, তাৰ স্কুলৰ আগতে ৰৈ আছে তাৰমানে ককাক। তো এতিয়া অলপ ফটো ছেশ্যন হৈছে, তাৰ টেমা গৰম, সেইকাৰণে এয়া তাক ফ্লাক্সটো পিন্ধাই দিলোঁ, ফটো অলপ তুলি লৈছোঁ, যিহেতু প্ৰথম দিন সকলোৰে বাবে স্মৰণীয় হৈ থকাকৈ ফটো কেইখনমান তুলিবই লাগিব। এইফালে চবেই তাক ফটো তুলি আছে, সেইকাৰণে একদম বিৰাটে আমনি পাইছে তাৰমানে। অঁ হৈ গ'ল ব'লা এতিয়া হৈ গ'ল। স্কুলখন মানে এইটো আপোনালোকে আমাৰ ঘৰটো দেখিলে নহয়, এতিয়া এই মুখৰটোৱে স্কুল হয়, তাৰমানে গেট খুলিয়ে যিখন দেখোঁ আমি সেইখনেই হৈছে স্কুলখন। আৰু সদায় দেখি থকাৰ কাৰণে আচলতে ইয়াত দিলোঁ, ভাল লাগে ল'ৰা ছোৱালীবিলাকৰ ডিচিপ্লিন সকলোবিলাক দেখি। তো মই আপোনালোকে ঘৰ ধৰকে যি যেনেকৈ পাৰোঁ তেনেকৈ ভিডিঅ'বোৰ লৈছোঁ, সেইকাৰণে আজি আপোনালোকে অলপ বেয়া নাপাব। এয়া আহি পালোঁ আমি স্কুলখনলৈ, আৰু এয়া আমাৰ টিকলুগুটি আহিলে, সি ততে পোৱা নাই। ৰ'ব মই এতিয়া ভইচ অভাৰ কাটি নৰ্মেল ভইচটো দি দিওঁ। হুলস্থুল বেছি হৈ আছে আচলতে, সেইকাৰণে কাটি দিছোঁ। আৰু এয়া তাক আণ্টিগৰাকীয়ে লৈ গৈছে ভিতৰলৈ, গুড মৰ্ণিং কৈ নামটো জনাই, আৰু পানী ফ্লাক্সো ভিতৰতে ভৰাই দিয়া হ'ল। বাই বাই বেটা, তাই যোৱা খেলিবা। বাকীখিনি সময় ঠিকেই থাকিলে। এতিয়া ঘৰৰ প্ৰত্যেকজন সদস্যই এবাৰ আহি তাক স্কুলৰ পৰা চাই আছে। ইয়াৰ ককাক আহিছে এইবাৰ, ককাকৰ কথা সি আণ্টিগৰাকীয়ে কৈছে যে আমাৰ ককা হয়, তলা খুলি দিয়া। ই বুজি পোৱা নাই যে তলা তাক কেলৈ বন্ধ কৰি দিয়া হৈছে। তো এইফালে সি ঠিকে থাকিলে, আৰু যেনেকৈ ভাবিছিলোঁ তেনেকেই থাকিলে। অলপ মানে বাহিৰলৈ বেছিকৈ ওলাই আহিছে বুলি কৈছে। এয়া ছুটি হৈ গ'ল। এতিয়া আমি তাক নিবলৈ আহিলোঁ, 12টা বজাত ছুটি হৈছে। আৰু মুখত হাঁহি দেখিছেনে তাৰ ছুটি দেখি। আৰু কানা চানা নাই, টিফিনো ধুনীয়াকৈ খালোঁ বুলিয়ে কৈছে। দেউতাক আৰু আমি দুইজনে গুচি আহিছোঁ মানে ঘৰত। আহিলা বাবাটো আহি গ'ল। লাগিলে নাই ল'বি ন খিলিলে ফ্ৰেণ্ড বনালি তাৰপিছত স্কুলৰ পৰা তাক আকৌ বাহিৰে আমি লৈ গ'লোঁ ফটো মাৰিবলৈ, যিহেতু তাৰ আইডেণ্টি কাৰ্ডৰ কাৰণে ফটোৰ প্ৰয়োজন হৈ আছে, গতিকে ফটো মাৰিবলৈ লৈ যোৱা হ'ল। এই দুটা ফুটেজ মই ইয়াতে লগাই দিছোঁ। আৰু দুটামান স্কুলৰ বস্তু আনিব আছিলে, যেনেকৈ শ্বু পলিচ কৰা পলিচ এটা, আৰু তেনেকৈ হোৱাইটৰো একেই, দুইটাৰ কাৰণে আনিলোঁ। এইফালে মই এইখিনি আগৰ ফুটেজ লগাই দিছোঁ। এই দেখিছেনে ৰাতিপুৱাতে স্কুল গৈ এনেকুৱা সেই ফূৰ্তিতে আছিলে। তাৰপিছতে আমি অকল ফটো তুলিয়ে ঘৰলৈ গুচি অহা হ'ল। দেউতাকে আনিলেগৈ পিছত বাকীখিনি বস্তু। তো মই যিমানখিনি পাৰোঁ সিমানখিনি দি যাবলৈ চেষ্টা কৰিলোঁ। তো আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম প্ৰিয়ংকা স্মল ৱৰ্ল্ড চেনেলটোত। যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকৈ আপোনালোকৰ আশীৰ্বাদ আমাৰ চেনেলটোত সদায় দি যাব। বা আকৌ এটা নতুন ভিডিঅ' লৈ লগ